এখন চৰকাৰী বিদ্যালয় আৰু সেই চৰকাৰী বিদ্যালয়ৰ যি দুৰৱস্থা সেই দুৰৱস্থা দেখিলে আপোনাৰো হয়তো চকু কপালত উঠিব। কিয়নো এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাতৰ সীমান্তমূৰীয়া অঞ্চল গেলেকা বালিজানত উপস্থিত আছোঁ আৰু মোৰ সহযোগী মই পোনতে এই যি বিদ্যালয়ৰ যিখন চাইনবোৰ্ড আছে মই চাইনবোৰ্ডখন দেখিবলৈ গৈছোঁ গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয় আৰু স্থাপিত হৈছিল 1964 চনতে আচলতে স্থাপিত হৈছিল শিক্ষাখণ্ড গোলাঘাট পশ্চিম শিক্ষাখণ্ড বোকাখাতৰ সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত। মই প্ৰথমতে আচলতে দুখ লগা ছবি বুলি ক'ব লাগিব, কাৰণ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত গঢ়িবৰ বাবে তেওঁলোক যি বিদ্যালয়লৈ যায় সেই বিদ্যালয়ৰ যদি দুৰৱস্থা আমি দেখোঁ, আমি ভিতৰলৈ সোমাই গৈছোঁ, দেখাৰ লগে লগে হয়তো আপোনাৰো চকু কপালত উঠিব। কিয়নো কণ কণ শিশুসকলে দেশৰ ভৱিষ্যত হ'বলৈ বাবে আগবাঢ়ি যোৱা এই বিদ্যালয়খনৰেই যি এনে দুৰৱস্থা সেই দুৰৱস্থা দেখি সঁচাকৈ আচলতে এক দুখ লগা ছবি বুলি ক'ব লাগিব। কিয়নো এটা জৰাজীৰ্ণ এটা গৃহ আৰু সেই জৰাজীৰ্ণ গৃহটোৱে আচলতে পাঠদান কৰিবলগীয়া হয় প্ৰায় 80ত অধিক ছাত্ৰ ছাত্ৰীয়ে এই যি বাগান অধ্যুষিত অঞ্চল আছে সেই অঞ্চলৰ। আৰু মই সহযোগীক মই দেখুৱাবলৈ ক'ম, এইটোৱে আচলতে মই দেখুৱাইছোঁ যে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ এইকেইটা যি ৰুম সেই ৰুমকেইটা মই দেখুৱাবলৈ কৈছোঁ। তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ৰুম এইকেইটা আচলতে এই বিদ্যালয়খন আচলতে নিৰ্মাণ হৈছিল 1964 চনতে আৰু তাৰ পিছত পৰ্যায়ত বাগানৰ অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহে ইয়াতে আচলতে পাঠদান কৰা হয়। আৰু এই যিটো আমি গৃহ দেখুৱাইছোঁ, আমাৰ যিটো কেমেৰাত আমি যিটো গৃহ দেখুৱাইছোঁ, এইটো হৈছে শিক্ষকসকলৰ গৃহ। আৰু শিক্ষকসকলৰ গৃহ আপুনি চাই আপুনি তেতিয়াহ'লে আপুনি এক দুখ লগা ছবি বুলি ক'ব লাগিব। আজিৰ তাৰিখত এনেদৰে পৰি ৰ'বলগীয়া হৈছে শিক্ষক কৰ্মচাৰীসকলৰ যিটো কোঠা সেই কোঠাটো এনেদৰে পৰি ৰ'বলগীয়া হৈছে। বিভিন্ন সকল ব্যক্তি যি বৰেণ্য ব্যক্তিসকল সেই ব্যক্তিসকলৰ ফটো তেওঁলোকে ইয়াত লগাইছে, কিন্তু দুৰৱস্থা একেবাৰে দুৰৱস্থা। আচলতে ক'বলৈ আচলতে ভাষা নাই। এটা এনেকুৱা এটা অঞ্চলত আচলতে যি সময়ত ছাত্ৰ ছাত্ৰীসকলে পাঠদানৰ বাবে ওলাই আহে আৰু তেওঁলোকে ভৱিষ্যত যি গঢ়াৰ তেওঁলোকৰ সপোন, সেই সপোনত যেন এনেদৰে এখন বিদ্যালয়ত পঢ়ি তেওঁলোকে সপোন ৰচিবলগীয়া হৈছে। আৰু মোৰ সোঁহাতে যিটো গৃহ আছে মই গৃহটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই গৃহটো এই যি গৃহ কোঠালি আছে এই গৃহ কোঠালিতে আচলতে পঞ্চম শ্ৰেণীৰ পৰা আচলতে নিম্ন শ্ৰেণীৰ পৰা আচলতে পঞ্চম শ্ৰেণীলৈকে ক্লাছ 1ৰ পৰা আচলতে পঞ্চম শ্ৰেণীলৈকে প্ৰায় 80জন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলে এই কোঠাতে আচলতে শিক্ষাদান কৰায়। আৰু যিহেতু এতিয়া গৰমৰ সময় আৰু আজি যিহেতু স্কুল সোনকালে ছুটি দিলে আৰু বিদ্যালয়ত আচলতে ছাত্ৰ ছাত্ৰী নথকাৰ বাবে আজি বিদ্যালয় সোনকালে ছুটি দিছে আৰু ছাত্ৰ ছাত্ৰী তেনেই কম আৰু ছাত্ৰ ছাত্ৰী আজি অহা নাই, তাৰ বাবে বিদ্যালয় ইতিমধ্যে বন্ধ। আমি মোৰ সহযোগীক মই আকৌ পুনৰবাৰ দেখুৱাবলৈ কৈছোঁ যে এইটো গৃহ আচলতে এই দুটা ৰুমতে আচলতে এই সৰু কোঠাতে আচলতে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে এই ছাত্ৰ ছাত্ৰীসকলক ইয়াতে কিন্তু পাঠদান দিয়া হয়। এক পৰিতাপৰ কথা, এটা গৃহ আছে 1964 চনতে নিৰ্মাণ হোৱা এই গৃহটো ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰাত ইয়াত আচলতে ছাত্ৰ ছাত্ৰী পঢ়িব নোৱাৰা এক যি ব্যৱস্থা হৈ পৰিছে। মোৰ লগত স্থানীয় ৰাইজ আছে, ইয়াৰে যি বাগানৰ যি দল সংগঠনৰ লোক আছে, মই তেওঁলোকৰ পৰা জানিম। গেলেকা বালিজানৰ যিখন বিদ্যালয় আমি দেখিছোঁ এক দুখ লগা ছবি, কি ক'ব এই ক্ষেত্ৰত আপুনি? 1964 চনত নিৰ্মাণ হোৱা গেলেকা বনুৱা প্ৰাথমিক বিদ্যালয়, এই স্কুলখনৰ বৰ্তমান যি অৱস্থা একেবাৰে শোচনীয়। ইয়াত বিভিন্ন সময়ত যিসকল টেট শিক্ষক শিক্ষয়িত্ৰী উত্তীৰ্ণ হৈ শিক্ষাদান কৰিবলৈ আহে, স্কুলৰ দুৰৱস্থা দেখি তেওঁলোকে আচলতে ইয়াৰ পৰা পলায়ন কৰে। নিজৰ গৃহ সমষ্টিলৈ শিক্ষাৰ কাৰণে মানে স্থান সলনি কৰিব লগা হয়। ইয়াৰ মূলত হৈছে এই বিদ্যালয়খনত যিটো শিক্ষকৰ যিটো মানে জিৰণি কোঠা, সেই জিৰণি কোঠাটো একে ওপৰৰ টিংপাত কোঠা আছে। বহিবলৈ যিটো মজিয়া, সেই মজিয়াটো মানে পকী নহয়। ইয়াত দৰ্জা খিৰিকীবোৰ স্কুল যিটো মূল বিল্ডিং, সেই স্কুলখনৰ মানে বেক চাইডৰ যিবোৰ খিৰিকী আছে, খিৰিকীবোৰত মানে খিৰিকী নাই। য'ত এজাক বৰষুণ আহিলে বৰষুণৰ ছিটিকনিত মজিয়া একেবাৰে গেলি মানে বোকাময় হয়, য'ত ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। আপোনালোকে জানে অসমৰ জলবায়ু, অসমত 5টা মাহে বৰষুণ হয়। জুন জুলাইৰ পৰা অক্টোবৰলৈকে বৰষুণ ধাৰাসাৰ হয়। সেইখিনি সময়ত ল'ৰা ছোৱালী বিদ্যালয়লৈ আহিব নোৱাৰে, বিদ্যালয়ত আহি তেওঁলোকে পাঠদান গ্ৰহণ কৰিব নোৱাৰে। এনেকুৱা অৱস্থাত বাগিচাৰ ল'ৰা ছোৱালী কেনেকৈ শিক্ষিত হ'ব, আচলতে এটা চিন্তনীয় বিষয়। আজিৰ আধুনিক যুগত যিটো সময়ত ভাৰতৰ বৈজ্ঞানিকসকলে চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছে, তেনেকুৱা অৱস্থাত বাগিচাৰ এই স্কুলৰ যি দুৰৱস্থা, তাক দেখিলে আচলতে আমি বাগিচাৰ শিক্ষাৰ কথাটো আমি কোনো ধৰণে চিন্তা কৰিব নোৱাৰোঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে বাগিচাৰ স্কুলবোৰৰ শিক্ষাৰ মানদণ্ড থকাকৈ গঢ়ি তুলিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিভিন্ন সময়ত আমি বিভাগীয় কৰ্তৃপক্ষক জনাই অহা থকাৰ পিছতো এই স্কুলবোৰক গুৰুত্ব
গুৰুত্ব দিয়া নাই আৰু এটা দুৰ্ভাগ্যৰ কথা 855 জন কেঁচা 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম গণ পৰিষদ দলটো সৃষ্টি হৈছিল আৰু তাৰে যিজন সভাপতি অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী তেওঁৰ এইটো গৃহ সমষ্টি মাননীয় অতুল বৰা মহোদয় আৰু তেওঁৰ গৃহ সমষ্টিতে এই স্কুলৰ এনেকুৱা দুৰৱস্থা তাতকৈ আৰু লাজৰ বিষয়টো কি হ'ব পাৰে গতিকে মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ দৃষ্টি আকৰ্ষণ হওক আৰু স্কুলবোৰৰ যিবোৰ আন্তঃগাঁথনি শিক্ষাৰ যিবোৰ মানদণ্ড থাকিব পৰাকৈ গঢ় দিবৰ বাবে আহ্বান জনাইছোঁ আৰু লগে লগে এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমান সময়ত যিবোৰ জনপ্ৰতিনিধি পঞ্চায়ত প্ৰতিনিধিসকল জিকিছে তেওঁলোকৰ যিবোৰ পুঁজি সেই পুঁজিবোৰ স্কুলৰ আন্তঃগাঁথনিবোৰ ঠিক কৰাত মানে খৰচ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কিমানমান ছাত্ৰ ছাত্ৰী ইয়াত মানে আপোনাৰ 80 জন মান আগতে 150 মান ছাত্ৰ ছাত্ৰী আছিলে স্কুলৰ বহাৰ অসুবিধা আছে আৰু এখন কোঠা আছে 15/20 য'ত পঞ্চম শ্ৰেণীৰ পৰা মানে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে একেলগে পাঠদান কৰে যিটো সম্ভৱেই নহয় পঞ্চম শ্ৰেণীক পঢ়াব নে প্ৰথম শ্ৰেণীক পঢ়াব দ্বিতীয় শ্ৰেণীক পঢ়াব আৰু কি শিক্ষা লাভ কৰি আছে আপোনালোকে নিশ্চয় চিন্তা কৰিব গতিকে এইটো শিক্ষা মানে এটা ব্যৱস্থা থকা স্কুল কেতিয়াও হ'বই নোৱাৰে আৰু এটা কথা কৈছোঁ যে স্কুলবোৰ যিবোৰ বাগিচাত স্কুল আছে সেই স্কুলবোৰত মানে ভাগ নাই শ্ৰেণীকোঠাৰ ভাগ নাই এখন এটা হলতে আপোনাৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰী শিক্ষাদান দিয়ে তেনেকুৱা মানে স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া উচ্চ শিক্ষা লাভ কৰিবলৈ যায় এই শিক্ষা যেতিয়া তেওঁলোকে স্কুলৰ পৰা যেতিয়া অন্য ছাত্ৰ ছাত্ৰীৰ যেনেকুৱা ধৰণৰ শিক্ষিত হয় তেওঁলোকৰ তুলনাত তেওঁলোকে যেতিয়া দুৰ্বল অনুভৱ কৰে তেওঁলোকে লাজ পাই স্কুলবোৰ এৰি পেলাই ঘৰত মানে এই বাগিচাত কম বয়সত মানে শ্ৰমিক লেবাৰ হিচাপে নিয়োজিত হৈ কাম কৰিব লগা হৈছে নিশ্চয়কৈ আচলতে কেইবাটাও তেওঁ অভিযোগ উত্থাপন কৰিছে যে এই দুয়োখন বিদ্যালয় মই পুনৰবাৰ আকৌ মোৰ সহযোগী মই দেখুৱাবলৈ কৈছোঁ আচলতে একদম জৰাজীৰ্ণ এখন বিদ্যালয় কিছুদিনৰ আগতে পুনৰ এখন বিদ্যালয়খন মেৰামতি কৰিছিল যদিও কিন্তু খুব কম আচলতে পৰিমাণৰ যি মেৰামতি কৰিব লাগে সেই মেৰামতি যি ধৰণে কৰিব লাগে তেনেধৰণে মেৰামতি কৰা নাই আৰু মোৰ লগত এজন বৃদ্ধ লোক আছে তেওঁ আচলতে জন্মলগ্নৰ পৰাই আচলতে বিদ্যালয়খন তেওঁ দেখি আহিছে কি ক'ব আচলতে আপুনি যেতিয়াৰ পৰা আপুনি ইয়াতে জন্ম হৈছে আপুনি ইয়াতে আছে আপুনি এই বিদ্যালয়খন আপুনি দেখিছিলোঁ আগতে তোমাৰ ধুনীয়াকৈ আছিলে যাতে এতিয়া তোমাৰ জঞ্জিৰা হৈ গ'ল দৰ্জা খিৰিকী চব ভাঙি গ'ল মইতো স্কুললৈ আহিয়ে থাকোঁ তেতিয়া আৰু কি কৰিম এতিয়া যিটো সৰু মৰু স্কুলটো আছে 80টামান ল'ৰা ছোৱালী হয় 80টামান ল'ৰা ছোৱালী হয় তালে তোমাৰ তাকেই প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তাতেই পঢ়ে এইফালে ৰান্ধনি ঘৰটোও নাই বৰষুণ দিলে ৰান্ধনি নাহে পানী পৰি থাকিব কেনেকৈ ভাত ৰান্ধিব চাউলটো দিছে চৰকাৰে খাবলৈতো দিছে কিন্তু ৰন্ধা বটা কৰিবলৈতো জেগাটোতো খৰচটো লাগে সেইটো যদি নায়েই তেতিয়া আৰু কেনেকৈ থাকিম আৰু কেনেকৈ ৰান্ধি বাতি খুৱাম ল'ৰা ছোৱালী বহিবলৈ ল'ৰা ছোৱালী পীড়াও নাই চকী বেৰেচেই নাই আপোনালোকে চায়েই গৈছে চৰকাৰে চাইছে চৰকাৰক কৈছোঁ হে প্ৰভু আপোনালোকে তুমি স্কুলখনত দিয়ক ঘৰ নাই বালিজানত এলেকা বালিজানতো ঘৰো দিয়া নাই বৰ্তমান স্কুলটোকো ভাল কৰিব যদি নোৱাৰে চৰকাৰে তেতিয়া কেনেকৈ চলিব তেতিয়া ল'ৰা ছোৱালী এই খাবলৈ চাউলটো বস্তা দিলে নহ'ব নহয় হ'ব জানো নিশ্চয়কৈ আচলতে এনেদৰেই আচলতে তেওঁলোকে খুব বুজাইছে যে এখন এই যি গেলেকা বালিজান বনোৱা প্ৰাথমিক বিদ্যালয়ৰ যি দুৰৱস্থা সেই দুৰৱস্থাই কিন্তু ইতিমধ্যে যি শিক্ষা বিভাগৰ যি সেই ছবি উদঙাই দিছে আৰু আমি আহ্বান কৰিছোঁ যে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ যি শিক্ষা বিভাগ আছে শিক্ষা বিভাগ আমি আহ্বান কৰিছোঁ তেওঁলোকে আচলতে এই বিদ্যালয়খনৰ ওপৰত চকু দিয়ক আৰু চকু দি এই বিদ্যালয়খনৰ যি অন্তঃগাঁথনি সেই অন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ যি কৰণীয় সেই কৰণীয় কৰিব বুলি আমি আশা ৰাখিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ